হয়, মই উপস্থিত আছোঁ নগাঁও জিলাৰ কুন্দলীৰ কমাৰপাৰাৰ কছাৰী গাঁৱত। ইয়াত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে, কিয়নো ৰূপজ্যোতি খাকলাৰী নামৰ এজন যুৱক শনিবাৰে পশ্চিমবংগলৈ যাত্ৰা কৰিছিল চাকৰি কৰিবৰ কাৰণে। কিন্তু সোমবাৰে তেখেত নিৰুদ্দেশ হয়। তাৰপিছত তেখেতৰ যি ছিন্নমুণ্ড উদ্ধাৰ হৈছে। মই ইয়াৰ পৰিৱেশ দেখুৱাবৰ কাৰণে মোৰ সহযোগী সাংবাদিকগৰাকীক অনুৰোধ জনাইছোঁ। এক শোকাকুল পৰিৱেশে কমাৰ গাঁৱৰ যি কছাৰী গাঁও, কমাৰপাৰাৰ কছাৰী গাঁৱত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। আচলতে চাকৰি কৰিবৰ কাৰণে লগৰ বন্ধুৰ লগত গৈছিল পশ্চিমবংগলৈ। তাত লগৰ বন্ধুৰ অসুখ হৈছিল, হস্পিতালত তেখেতক ভৰ্তি কৰোৱা হৈছিল। তাৰপিছত ঔষধ আনিবলৈ আহিছিল লগৰ বন্ধুৰ কাৰণে, কিন্তু সেই যে ঔষধ আনিবলৈ আহিল তাৰ পিছৰ পৰাই নিৰুদ্দেশ হৈ আছিল ৰূপজ্যোতি খাকলাৰী নামৰ যুৱকজন। আৰু এটা দিনৰ পিছতে তেখেতৰ যি ছিন্নমুণ্ড উদ্ধাৰ হৈছে পশ্চিমবংগত। গতিকে মই দেখুৱাই আছোঁ ইয়াৰ সমগ্ৰ এক শোকাকুল পৰিৱেশে ইয়াত বিৰাজ কৰি আছে। মই তেখেতৰ পত্নী, আচলতে কথা ক'ব নোৱাৰে, তথাপিও একে শোকত ভাগি পৰিছে। তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। তেখেত কি কাৰণে পশ্চিমবংগলৈ গৈছিল? তেখেতে কাম কৰিবলৈ গৈছিলে, ঘৰখন চলিবলৈ উপায় নাইকিয়াৰ কাৰণে। কিবা এটা সহায় হ'ব, মই বাহিৰত গ'লে ঘৰত দেখোন একো ইনকামেই নাই, মই বাহিৰত যাম ছোৱালী দুজনীৰ কাৰণে 2-1 পইচা কামাং কৈ গৈছিলে মোক আশা দি। মোক দিনাৰা দিনটো ঘৰত কষ্ট কৰি থাকে, বৰ চাবলৈ তেখেতে বৰ কষ্ট হয় ন তোমাৰ, বহু কষ্ট কৰে। ময়ো যাম বাহিৰত 2-1 পইচা আনক কৈ মোক আশা দি গৈছিলে। এনে হ'ব বুলি ভবা নাছিলে মই। তেখেতক এবাৰ মানাও কৰিছো, এবাৰ নহয় মই 2-3 বাৰ কৈছিলো নালাগে মই এনেকেই সুখী, মই এনেকেই সুখী হৈ খাম, যাব নালাগে দে কৈ। তেখেতে নামানাত ময়ো ইমান যাবলৈ বিচৰা মানুহজনক যাবলৈ দিলো। যাওক, যদি যাবলৈ হেঁপাহ কৰিছে যাওক, দুটি সন্তানৰ কাৰণে ভাবিছে যদি যাওক। এতিয়া আপুনি কি বিচাৰে? মন্ত্ৰী মহোদয়ক মই এটাই অনুৰোধ বিচাৰো, মোৰ স্বামীৰ মৃতদেহটো মোক আহৰলৈ আনি মোক দেখুৱাই দিয়ক। মই স্বামীৰ মৃতদেহ দেখা নাপালে কেনেকৈ মৃত্যু হৈছে বুলি মই ভাবি ল'ম। মোৰ শিৰৰ সিন্দুৰখন মই কেনেকৈ মুচি পেলাম? মই স্বামীক দেখা পাবলৈ বিচাৰো। মন্ত্ৰী মহোদয়, মোক স্বামীক আনি দিয়কচোন আপুনি পাৰিলে মোৰ গৃহলৈ। এয়া আছিল ৰূপজ্যোতি খাকলাৰীৰ পত্নী। এক শোকত ভাগি পৰিছে। তেখেতে বাৰম্বাৰ অনুৰোধ জনাইছে যে তেখেত যি স্বামীৰ মৃতদেহ আচলতে আনি দিবৰ বাবে তেখেতে অনুৰোধ জনাইছে মন্ত্ৰীক, বিভাগীয় মন্ত্ৰী তথা মুখ্যমন্ত্ৰী ডাঙৰীয়া। কিয়নো এক দৰিদ্ৰ পৰিয়ালৰ যুৱক আছিল ৰূপজ্যোতি খাকলাৰী। তেওঁলোকৰ হাতত ইমানো ধন নাই যে বাহিৰৰ পৰা মৃতদেহটো ঘৰলৈ আনিব। মই ইয়াৰ যি গাঁৱৰ এজন যুৱক, তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। ৰূপজ্যোতি গৈছিলে পশ্চিমবংগলৈ কাম কৰিম বুলি, হয়। কি হ'ল, কাম কৰিল নে? হয়, কৰ্মসূত্ৰে তেওঁলোকে পশ্চিমবংগলৈ ৰাওনা কৰিছিল। হয়তো তেওঁলোকে কাম বন কৰি পেলাই ঘৰটোৰ যি আৰ্থিক দৈন্যতা, সেই আৰ্থিক দৈন্যতাৰ কিছু সকাহ পোৱাৰ মানসেৰে তেওঁ ওলাই গৈছিল। আৰু গৈ তেওঁলোকে নিৰ্দিষ্ট সময়ত গন্তব্যস্থান পোৱাৰ পিছত আমি ইতিমধ্যে তেওঁৰ নিৰ্দেশৰ কথাটো আমি গম পালো। গম পোৱাৰ প্ৰায় এদিন মানে 24 ঘণ্টাৰ পিছতে পুনৰ অন্য এটা কথা গম পালো যে তেখেতৰ ইতিমধ্যে মানে মৃত্যু ঘটিছে। তাতে কোনোবা দুৰ্বৃত্তই তেখেতক মাৰি মানে মুণ্ড ছিন্ন কৰি পেলাই থৈ মানে গৈছে। মুণ্ডটো পাইছে। হয়, মুণ্ড খিনি মানে কি হয়, আমি তাৰ পৰা ফটো এটা শ্বেয়াৰ কৰিছে আমাক। ফটোটো যিখন ফটো আমি পাইছো, সেই ফটোখনত মানে তেখেতৰ মুণ্ডটো দেখা পোৱা গৈছে। আৰু সেই সূত্ৰে আমি ক'বলৈ শৰীৰটো নাই। শৰীৰটো ইতিমধ্যে আমি সেই ফটোখনত পোৱা নাই। আৰু সন্দেহ কৰে নেকি আপোনালোকে? সন্দেহ তেনেকে আমাৰ নাই, কাৰণ সন্দেহ কৰা স্থল আমি বিচাৰি নাপাওঁ। এতিয়া মৃতদেহ অনাৰ ক্ষেত্ৰত হয়, আপোনালোকে কি ক'ব বিচাৰে? মৃতদেহ অনাৰ ক্ষেত্ৰত এতিয়া আমি
যিহেতু ঘৰৰ পৰিৱেশ অৰ্থাৎ আৰ্থিক অৱস্থা একেবাৰে টনকিয়াল, গতিকে সেই সূত্ৰে আমি এইখিনিতে প্ৰথমে আমি মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকে অনুৰোধ কৰিব বিচাৰিছোঁ, বিধানসভাতো ইয়াৰ বিষয়ে কিছু হেৰি কৰা হৈছে, পেকেজ হয়তো তেওঁলোকে ধৰিছে, গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক কাটৰে অনুৰোধ জনাইছোঁ, যদি তেনেকৈ কিবা পেকেজ আছে সেই পেকেজৰ জৰিয়তে যি মৃতক সেই মৃতকৰ মৃতদেহটো ঘৰত অনাৰ ব্যৱস্থা কৰি দিলে আমি নথৈ সুখী হ'ম। হয়, নিশ্চয়কৈ স্থানীয় লোক আছিল, তেওঁলোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক বাৰম্বাৰ অনুৰোধ জনাইছে যে মৃতদেহটো আচলতে ঘৰলৈ অনাৰ ব্যৱস্থা কৰি দিব লাগে, কিয়নো একে দৰিদ্ৰ পৰিয়ালৰ যুৱক আছিল এই ৰূপজ্যোতি খাকলাৰী, গতিকে তেখেতৰ পৰিয়ালে মৃতদেহটো বাহিৰৰ পৰা আচলতে পশ্চিমবংগৰ পৰা ইয়ালৈ অনাৰ যি সক্ষমতা তেওঁলোকৰ ক্ষমতা নাই। মই তেখেতৰ পিতৃৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। ৰূপজ্যোতি খাকলাৰী আপোনাৰ পুত্ৰ আছিল, কি ক'ব এতিয়া? এইটো মোৰ নিজৰ পুত্ৰ আছিলে। তেওঁ শুকুৰবাৰে মানে বাহিৰত কাম কৰি যাব কৈ মানে 3টা বজাত ওলাই গ'ল। সিহঁতে 4টা ল'ৰা গৈছে, 4টা ল'ৰা গৈ গুৱাহাটীত থাকিলেগৈ। গুৱাহাটীত থাকি ৰাতিপুৱা 6টা বজাত উঠিলে গাড়ীত, সিহঁতে মানে 9টা বজাত পালেগৈ বেংকৰ অফিচত সোমালেগৈ। অফিচত সোমাই তাতে থাকিলে, থাকি পিছদিনাখন এই ল'ৰা তাত এই গা ধুবলৈ যাওঁতে পৰিলে, পৰোঁতে এই ল'ৰা দুটা লৈ গ'ল তাক হস্পিটেলত নি পেলাই তাত চিকিৎসা কৰি পেলাই লৈ আহিলে, আনি পেলাই ৰুমত থাকিলে এক ৰাতি। এই পিছদিনাখন ৰাতিপুৱা ঔষধ আনিব যাওঁকৈ মোৰ ল'ৰাটো মানে নাইকিয়া হৈ থাকিলে। মৃতদেহ অনাৰ ক্ষেত্ৰত আপোনাৰ এতিয়া মুখ্যমন্ত্ৰী ছাৰক হাতে ভৰি ধৰিছোঁ, তেওঁ কি কৰে। আজিকালি বোলে চৰকাৰৰ বোলো আঁচনি ওলাইছে বোলে, তেওঁতো আনি দিব পাৰে। হয়, এয়া আছিল ৰূপজ্যোতি খাকলাৰী পিতৃ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।